মোৰ নাম নিশিতা। মই নতুনকৈ এটি চেনেল খুলিব লৈছোঁ। আপোনালোকে চবে ছাবস্ক্ৰাইব আৰু লাইক কৰে যেন আৰু আদৰি লয় যেন। এয়া মই নতুনকৈ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। এয়া হ'ল জাতিলাও আৰু আলু, ফুলকবি, বিলাহী, এয়া আদা ৰচুন, এয়া পিঁয়াজ। আজি বনাম মাছৰ ৰেচিপি। মাছখিনি এয়া মাছ আধা ফ্ৰাই কৰি থৈছোঁ। এতিয়া দিম তেল। এতিয়া তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া দিম মই মছলা, তাৰপিছত পিঁয়াজ, আদা নহৰু লগতে দি দিলোঁ। ভালকৈ ৰঙা হোৱালৈকে অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত বিলাহীখিনি দিলোঁ। এতিয়া দিম বিলাহী, বিলাহীখিনি অলপ ফ্ৰাই কৰি লওঁ। এতিয়া দিম অকণমান নিমখ, নিজৰ সোৱাদ অনুসৰি নিমখ। তাৰপিছত দিলোঁ হালধি, গেছটো অলপ হাই ফ্লেমতে ৰাখিছোঁ, নহ'লে পটককৈ নিসিজে। এতিয়া শাকখিনি দি লওঁ, চব লগতে সিজাই লওঁ। আৰু অকণমান হালধি দি দিওঁ, নহ'লে কালাৰটো নুঠিব। ইয়াৰ বাচনখিনি অকণমান ধুই ল'লোঁ। অকণমান ঢাকনটো মাৰি অকণমান লৰাই দিলোঁ। অলপ সিজি ল'ব লাগিব। পাছত মাছখিনি দি দিম। এতিয়া গৰম কৰা পানী অকণমান দি দিওঁ, নহ'লে অলপ দেৰি লাগিব, সিজিবলৈ লাগিও ধৰিছে। এইখিনি অলপ সিজি লওক। দিলোঁ ঢাকন। এতিয়া শাকখিনি সিজিলে, অলপ তথাপিও বাকী আছে সিজিবলৈ। এতিয়া দি দিম মাছ। এতিয়া মাছখিনি দি দিম। মাছখিনি দি দিম ইয়াতে। অলপ ঢাকন মাৰি দিম সিজিবলৈ। এয়া শাকখিনি
আমি এতিয়া ওপৰলৈ যাওঁ, অলপ চাটনি বনাম বুলি ভাবিছোঁ। পদিনা চদিনা আৰু কিবা কিবি আনোগৈ আৰু। দেখাই আছে কালি যিহেতু বৰষুণ দিছিলে, সেইকাৰণে আজি গোটেই চাহটোৰ ওপৰত পানী হৈ আছে। আমি ঘৰতে কৰি থৈ দিয়া, নিজে কৰি থৈ দিয়া মানে ইয়াত নৰসিংহজোপা কিবা হেৰিয়ে হৈ গ'ল, ইমান আগবোৰ নাথাকে আৰু কিবা হেৰি হৈছে, বোৱা হৈ আছে। দুডালমান লওঁ আৰু তথাপিতো পদুনা ল'লোঁ, জলকীয়া ল'লোঁ, এতিয়া ল'ম ঘৰত নিজৰ এতিয়া লৈছে ভেদাইলতা। ভিডিঅ'টো অফ হৈ গৈছিলে, এতিয়া আকৌ অন কৰি দিলোঁ। এয়া ভেদাইলতা বুলি কওঁ আমি, আপোনালোকে কি কয় নাজানো। ভেদাইলতা অলপ ছিঙি লওঁ। ইনগ্ৰিডিয়েণ্ট এয়া জলফাই আচাৰ বনাই থৈছিলোঁ, খাবলৈ হৈছে আৰু। এতিয়া চাটনিখিনি পিচি লওঁগৈ মিক্সাৰত। শাক হৈ গ'ল। শাকখিনি হৈ গ'ল, এতিয়া অফ কৰি দিওঁ। তাৰপিছত চাটনিখিনি মিক্সাৰত দি লওঁ। অফ হৈ গ'ল। এতিয়া চাটনি মিক্সাৰত এতিয়া আমি চাটনিখিনি পিচি ল'ম। ইয়াত দিলোঁ, তাৰপিছত আৰু পদিনা, মচন্দৈ, এইটো মান ধনিয়া, তাৰপিছত জলকীয়া চব লগতে দি দিওঁ আৰু। জলকীয়া দিলোঁ, তাৰপিছত এতিয়া দিওঁ নহৰু, আদা চব লগতে দি দিওঁ। তাৰপিছত অকণমান নিমখ দিব লাগিব।
তাৰপিছত অকণমান পানী দিওঁ, নহ'লে ভালকৈ পিচ নাযায়। এতিয়া পিচি ল'ম। এয়া চাটনি পিচি হৈ গ'ল, চাটনি হৈ গ'ল। এয়া ৰান্ধি শেষ হ'ল। ইয়াৰ মাছৰ জোল, মাছ আৰু ফুলকবি বিলাহী চিলাহী আছিলে নহয়, দেখাইছিলোঁ নহয়। তাৰপিছত আৰু ইয়াৰ হ'ল জলফাই আচাৰ, ইয়াৰ চাটনি। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। মোৰ নাম নিশিতা, মই নতুনকৈ এটি চেনেল খুলিব লৈছোঁ। আপোনালোকে চবে ছাবস্ক্ৰাইব আৰু লাইক কৰে যেন, আৰু আদৰি লয় যেন। এয়া মই নতুনকৈ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। এয়া হ'ল জাতিলাও আৰু আলু, ফুলকবি, বিলাহী, এয়া আদা ৰচুন, এয়া পিঁয়াজ। আজি বনাম মাছৰ ৰেচিপি। মাছখিনি এয়া মাছ আধা ফ্ৰাই কৰি থৈছোঁ। এতিয়া দিম তেল। এতিয়া তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া দিম মই মছলা, তাৰপিছত পিঁয়াজ, আদা নহৰু লগতে দি দিলোঁ। ভালকৈ ৰঙা হোৱালৈকে অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত বিলাহীখিনি দিলোঁ। এতিয়া দিম বিলাহী, বিলাহীখিনি অলপ ফ্ৰাই কৰি লওঁ। এতিয়া দিম অকণমান নিমখ, নিজৰ সোৱাদ অনুসৰি নিমখ। তাৰপিছত দিলোঁ হালধি, গেছটো অলপ হাই ফ্লেমতে ৰাখিছোঁ, নহ'লে পটককৈ নিসিজে। এতিয়া শাকখিনি দি লওঁ, চব লগতে সিজাই লওঁ। আৰু অকণমান হালধি দি দিওঁ, নহ'লে কালাৰটো নুঠিব। ইয়াৰ বাচনখিনি অকণমান ধুই ল'লোঁ। অকণমান লৰাই দিলোঁ, অলপ সিজি ল'ব লাগিব। পাছত মাছখিনি দি দিম। এতিয়া গৰম কৰা পানী অকণমান দি দিওঁ, নহ'লে অলপ দেৰি লাগিব, সিজিবলৈ লাগিও ধৰিছে।
সো এইখিনি অলপ সিজি লওক দিলোঁ ঢাকন এতিয়া শাকখিনি সিজিলে অলপ তথাপিও বাকী আছে সিজিবলৈ এতিয়া দি দিম মাছ এতিয়া মাছখিনি দি দিম মাছখিনি দি দিম ইয়াতে অলপ ঢাকন মাৰি দিম সিজিবলৈ এয়া শাকখিনি সিজি থাকক আমি এতিয়া ওপৰলৈ যাওঁ অলপ চাটনি বনাম বুলি ভাবিছোঁ পদিনা চদিনা আৰু কিবা কিবি আনোগৈ আৰু দেখাই আছে কালি যিহেতু বৰষুণ দিছিলে সেইকাৰণে আজি গোটেই চাহৰ ওপৰত পানী হৈ আছে আমি ঘৰতে কৰি থৈ দিয়া নিজে কৰি থৈ দিয়া মানে ইয়াত নৰসিংহজোপা কিবা হেৰিয়ে হৈ গ'ল অকণমান আগবোৰ নাথাকে আৰু কিবা হেৰি হৈছে বোৱা হৈ আছে দুডালমান লওঁ আৰু তথাপিতো পদুনা ল'লোঁ জলকীয়া ল'লোঁ তেলাম ঘৰত নিজৰ এতিয়া লৈছে ভেদাইলতা ভিডিঅ'টো অফ হৈ গৈছিলে এতিয়া আকৌ অন কৰি দিলোঁ এয়া ভেদাইলতা বুলি কওঁ আমি আপোনালোকে কি কয় নাজানো ভেদাইলতা অলপ ছিঙি লওঁ ইনগ্ৰিডিয়েণ্ট এয়া জলফাই আচাৰ বনাই থৈছিলোঁ খাবলৈ হৈছে আৰু এতিয়া চাটনিখিনি পিচি লওঁগৈ মিক্সাৰ শাক হৈ গ'ল শাকখিনি হৈ গ'ল এতিয়া অফ কৰি দিওঁ তাৰপিছত চাটনিখিনি মিক্সাৰত দি লওঁ অফ হৈ গ'ল এতিয়া চাটনি মিক্সাৰত এতিয়া আমি চাটনিখিনি পিচি ল'ম ইয়াত দিলোঁ
তাৰপিছত আৰু পদিনা মচন্দৈ এইটো মান ধনিয়া তাৰপিছত জলকীয়া চব লগতে দি দিওঁ আৰু জলকীয়া দিলোঁ তাৰপিছত এতিয়া দিওঁ নহৰু আদা চব লগতে দি দিওঁ তাৰপিছত অকণমান নিমখ দিব লাগিব তাৰপিছত অকণমান পানী দিওঁ নহ'লে ভালকৈ পিচ নাযায় এতিয়া পিচি ল'ম এয়া চাটনি পিচি হৈ গ'ল এয়া ৰান্ধি শেষ হ'ল ইয়াৰ মাছৰ জোল মাছ আৰু ফুলকবি বিলাহী চিলাহী আছিলে নহয় দেখাইছিলোঁ নহয় তাৰপিছত আৰু ইয়াৰ হ'ল জলফাই আচাৰ ইয়াৰ চাটনি তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ।